হেল্ল' চ' মোৰ নাম হ'ল মেহনাজ হুছেইন আৰু আজি আমুল লাইভত মই বনাব গৈ আছোঁ একচুৱেলি সকলো বাচ্চাই ভাল পোৱা এটা ডিছ বনাব গৈ আছোঁ সেইটো হ'ল চীজ বলছ পটেটো চীজ বলছ আৰু তাৰ কাৰণে কি কি ইনগ্ৰিডিয়েণ্ট লাগিব চাই লোৱা হওক এয়া হ'ল চীজ কিউব আমুলৰ চীজ কিউব লৈছোঁ যিটো আমি 4টা ভাগত ভাগ কৰি লৈছোঁ নেক্সটটো হ'ল ইয়াত মই ইউজ কৰিছোঁ চিৰা এইটো হ'ল আলু বইল আলু যিটো মই পিহনাত পিহি লৈছোঁ ইয়াত আছে আপোনাৰ কেঁচা জলকীয়া পিঁয়াজ ব্লেক পেপাৰ এইটো নৰ্মেল মছলা অকণ মছলাদাৰ হ'লে ভাল লাগে মোৰ সেইকাৰণে মই মছলা ইউজ কৰি আছোঁ বাচ্চাৰ কাৰণে হ'লে ইউজ নকৰিলেও হ'ব এয়া হ'ল নিমখ আৰু এইটো হ'ল মেগী মছলা এয়া হ'ল অইল বাছ এইখিনি প্ৰডাক্ট ব্যৱহাৰ কৰি আমি ধুনীয়া এটা ডিছ বনাব গৈ আছোঁ আজি চাওকচোন কেনেকৈ বনাওঁ মই সেইটো চাওকহি তো ইয়াত আছে আপোনাৰ ভিজাই থোৱা এইখিনি চিৰা হয় ইয়াৰ সলনি যিবিলাকে চিৰা ব্যৱহাৰ নকৰে সেইসকলে ব্যৱহাৰ কৰিব পাৰে কৰ্ণফ্লাৱাৰৰ স্লাৰিটো আৰু ব্ৰেড ক্ৰাম্বছ মই সেইবিলাকৰ সলনি চিৰা ব্যৱহাৰ কৰি আছোঁ চিৰা ব্যৱহাৰ কৰিলেও বহুত ধুনীয়া ক্ৰিস্পি হয় এইখিনি হ'ল বইল পটেটো ইয়াত আমি এড কৰিম গোটেইবোৰ ইনগ্ৰিডিয়েণ্টছ আৰু এটা ডো নিচিনা প্ৰিপেয়াৰ কৰিম চিৰা দি দিছোঁ ফাৰ্ষ্ট দি দিছোঁ নিমখ জলকীয়া এইখিনি মিহিকৈ কাটি লোৱা বা পিহনাত পিহি লোৱা পিঁয়াজ এইখিনি হ'ল মেগী মছলা ব্লেক পেপাৰ দিছোঁ আৰু এইটো আছিলে আপোনাৰ মিট মছলা মিট মছলা নিদিলেও নিদিব পাৰে এইটো আমি সকলোখিনি ইনগ্ৰিডিয়েণ্ট ধুনীয়াকৈ মিক্স কৰি ল'ম ইয়াত থকা চিৰা গোটেইখিনি দি দিওঁ আৰু আলু অকণমান এড কৰি দিওঁ অকণ টেষ্ট কৰি চাম নিমখ হৈছে হোৱা নাই পেপাৰখিনি দি দিওঁ
এতিয়া এইখিনিৰে আমি বলছ ৰেডি কৰিম আপোনালোকে আপোনালোকৰ হিচাপত বলছবিলাক ৰেডি কৰিব পাৰে আৰু এই বলছৰ ভিতৰতে সোমাই দিম চীজ কিউব আৰু এইটো কমপ্লিট বন্ধ কৰি দিম কিউবছবিলাক আপোনালোকে আপোনালোকৰ হিচাপত দিব পাৰে যিমান ডাঙৰ কৰিব বিচাৰে আৰু এয়া পটেটো বলছবিলাকো আপোনালোকে আপোনালোকৰ হিচাপত ডাঙৰ বনাব পাৰে
আমাৰ গোটেইখিনি বলছ বনোৱা ৰেডি হৈ গ'ল এতিয়া আমি ফ্ৰাই কৰিম তেলখিনি হিট হৈছে আমি চেক কৰিছোঁ তেলখিনি ফুল হিট
নালাগে, মিডিয়াম হিট হ'লেই হৈ যাব। হৈ যাব। আমি এতিয়া চিজ বলছখিনি ফ্ৰাই কৰিম লাহেকৈ। যদি গেছত হয় মিডিয়াম টু ল' হিটত ফ্ৰাই কৰিলে ভাল, যিহেতু মই ইণ্ডাকশ্যন ইউজ কৰিছোঁ। চ' ইয়াত আৰু পেনখন বহল আছে কাৰণে প্ৰায় গোটেইকেইটাই মই দি দিম ইয়াতে। যেতিয়া এফালৰ পৰা কমপ্লিট ফ্ৰাই হৈ যাব তেতিয়াহে নেক্সট ছাইডটোত ওলটাই দিব লাগে, নহ'লে ভাঙি যোৱাৰ চান্সেছ থাকে। লাহে লাহে মই অলপ কৰি দিছোঁ বাৰু, কিন্তু এই ছাইডটো ভালকৈ ফ্ৰাই হোৱা নাই এতিয়াও।
ইয়াত চাব পৰা অকণ পাৰ্টিকলছ ওলাই আহিছে ফ্ৰাই কৰোঁতে। তো যদি আমি কৰ্ণফ্লাৱাৰ স্লাৰি ইউজ কৰিলোঁ হয় তেতিয়া এইবোৰ ওলাই নাহিলে হয়। লাহে লাহে গোটেইখিনি অলপ ওলটাই দিছোঁ, টেষ্টটো ভাল হয় আৰু। ভালকৈ ফ্ৰাই হৈ লওক, তেতিয়া এনেকৈ ওলাই নাহিব, বহুতখিনি ওলাই গৈছে।
নমাই দিছোঁ বাৰু ফাৰ্ষ্ট বেটছটো আমাৰ হৈ গ'ল এতিয়া আমি ছেকেণ্ড বেটছটো বহাই আছোঁ এগেইন ফাৰ্ষ্ট বেটছত অকণমান ওলাই আহিছিলে সেইকাৰণে মই ছেকেণ্ড বেটছটোত কৰ্ণফ্লাৱাৰ স্লাৰি অকণ ইউজ কৰি দিছোঁ কৰ্ণফ্লাৱাৰ স্লাৰি ইউজ কৰি জাষ্ট বেলেগ একো নাই 2 চামুচ কৰ্ণফ্লাৱাৰত অকণমান 2 চামুচ পানী মিক্স কৰি কিনে যিকেইটা বলছ থাকিব সেই বলছকেইটা আপুনি পানীত ডিপ কৰি দিব লাগিব বাছ সেইখিনিয়ে তেল আমাৰ গৰম হৈ গৈছে এতিয়া আমি এটা এটাকৈ বহাই দিম বলছবিলাক এগেইন ফ্ৰাই হ'বলৈ দিম
বলছবিলাক উলট পালট কৰি দিম চবফালে যে প্ৰপাৰলি হৈ যায় ফ্ৰাই হৈ যায় বলছবিলাক গোল্ডেন ব্ৰাউন হোৱালৈকে আমি ফ্ৰাই কৰিম
এইখিনি গোল্ডেন ব্ৰাউন হ'লে পাৰফেক্ট হৈ যাব। এতিয়া আৰু ফ্ৰাই নকৰিলেও হ'ব। অলৰেডি এইকেইটা এনেকেই খাই ভাল লাগে বাৰু। ক্ৰিস্পি হৈ গৈছে, সেইকেইটা আমি এতিয়া উলিয়াই দিম। এইটো আমাৰ হৈ গ'ল আজি। নেক্সট হ'ল আমি এই যে ফ্ৰাই কৰিলোঁ বলছ কেইটা ধুনীয়াকৈ ওলাই ল'লোঁ গোল্ডেন ফ্ৰাই হোৱাৰ পিছত। আৰু ইয়াক আপোনালোকে পৰিৱেশন কৰিব পাৰে বা খাব পাৰে। মই মেয়নিজৰ লগত লৈছোঁ, আপোনালোকে ইয়াৰ সলনি কেটচাপো ব্যৱহাৰ কৰিব পাৰে। তো মাৰ্কেটত আজিকালি বহুত ধৰণৰ বস্তু ওলাইছে, তাৰ লগতো পৰিৱেশন কৰিব পাৰে। আৰু কেটচাপ আৰু মেয়নিজ দুটা মিক্স কৰিও খাব পাৰে। বৰ ধুনীয়া লাগে খাই কিনে এতিয়া। এয়া আমাৰ আজিৰ ৰেচিপি ইয়াতে সমাপ্ত হ'ল। আশা কৰোঁ আপোনালোকে ভাল পালে। থেংক ইউ ছ' মাছ।